প্ৰায় এসপ্তাহমানৰ পৰা মই একেটা ব্ৰেকফাষ্টে সদায় খাই আছোঁ। আজি ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কিন্তু তাৰ আগত এতিয়া নাৰিকল পানী খাই লওঁ। আৰু পানীখিনি যে ইমান মিঠা আছিল জানেনে, খাই কিবা ভাল লাগি গ'ল। এনেও খালী পেটত নাৰিকল পানী খালে পেটটো ঠাণ্ডা কৰে বুলি কয়। তেন্তে ব'লক এতিয়া ব্ৰেকফাষ্ট বনাবলৈ লাগি যাওঁ। পোনপ্ৰথমে এই বাদামখিনি ৰ'ষ্ট কৰি লওঁ। ৰ'ষ্ট কৰি মই ছাইডতে থৈ দিছোঁ ঠাণ্ডা হ'বলৈ। আৰু অকণমান তেলত জিৰা, জলকীয়া, আলু, নিমখ দি ভালকৈ ফ্ৰাই হ'ব দিলোঁ। এতিয়া ব'লক বাদামখিনি খুন্দি লওঁ, কাৰণ এইখিনি মই সাবুদানাৰ লগত মিক্স কৰিম। এই সাবুদানা পয়েলছখিনি মই ৰাতিয়ে তিয়াই থৈছিলোঁ। ইয়াত এতিয়া বাদামৰ গুড়ি, নিমখ আৰু চেনি দি ভালকৈ মিক্স কৰিম আৰু যে আলুখিনি ফ্ৰাই কৰি আছিলোঁ তাৰ লগত দি দিম। অকণমান পানী দি ঢাকি থ'লে এই সাবুদানা পয়েলছখিনি একেবাৰে ট্ৰান্সপাৰেণ্ট নিচিনা হৈ যায় আৰু একেবাৰে চুই হৈ যায়। মই যে খাই ইমান ভাল পাওঁ। আচলতে এইটো ৰেচিপি মোৰ লগৰজনী শ্ৰিয়াই শ্বেয়াৰ কৰিছিল। ভাবিলোঁ আপোনালোককো দেখাওঁ, এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগিলে জনাব।